ৰাষ্ট্ৰীয় পক্ষী দিৱসত চবক শুভকামনা থাকিল আমাৰ বেচিকেলি বাৰ্ডছৰ কাৰণে কাজিৰঙা বহুত ফেমাছ আছিলে তাৰপিছত মাজত সেইটো ৰাইনো আৰু টাইগাৰ এইখিনিয়ে হেৰি কৰিলে বাট আমি আকৌ এইটো ঘূৰাই আনি বাৰ্ডছৰ কাৰণে আমি এইটো এট্ৰেকশ্যনৰ কাৰণে আমি ট্ৰাই কৰি আছো আপোনালোকে জানে কি আমি 2-3টা মানে নতুন ৰুটছ এক্সক্লুচিভলি ফৰ বাৰ্ডছ সেইটো লাওখোৱাত আমাৰ দন্দুৱা ৰৌমাৰী বিল আৰু আমাৰ পানবাৰী এই অঞ্চলত আমি সেইটো ট্ৰাই কৰি আছো ফৰ বাৰ্ড টুৰিজম আমাৰ নতুন এতিয়া বহুত নতুন ৰেকৰ্ডছ আহি আছে আই থিংক ইয়াৰ কাৰণটো হ'ল বেছি অবজাৰভেশ্যনছ আমাৰ মাইগ্ৰেটৰী বাৰ্ডছৰ আপোনালোকে জানে কি প্ৰায় 300 মান আমাৰ মাইগ্ৰেটৰী বাৰ্ডছ আহে গোটেই কাণ্ট্ৰি তাৰ ভিতৰত 124 স্পিচিজ আমাৰ কাজিৰঙা অঞ্চলত ৰেকৰ্ড কৰা হৈছে উইচ ইজ ফিনমিনেল মানে মাইগ্ৰেটৰী বাৰ্ডছৰ কাৰণে এই এৰিয়াটো মানে একেবাৰে মানে ইটছ দ্য মষ্ট ইম্পৰ্টেণ্ট যিটো আমাৰ কনজাৰ্ভেশ্যনৰ কাৰণে তো এই নতুন চৰাইবিলাক আই থিংক আৰু আমাৰ ৰেকৰ্ডছ আহিব Absolutely. আপোনালোকে জানে কি কাজিৰঙাত আমাৰ ইয়াতে some of the best birders in the country. ইয়াতেহি মানে কাজিৰঙাত মানে জন্ম কাজিৰঙাৰ পৰা শিকা তো ইয়াতে আমাৰ বহুত টুৰ গাইডছ আছে বহুত ফেমাছ যিখিনি মানে আমাৰ কাজিৰঙাৰ মানে বাৰ্ডছ হেৰি কৰি এতিয়া দেশী বিদেশী টুৰিষ্ট তেখেতক বিচাৰি আহে তো আই থিংক সেইটো আমাৰ এটা বহুত ভাল হ'ব স্পেচিয়েলি আমাৰ যিটো বাৰ্ড গাইডছ তেখেতৰ কাৰণে এইবাৰ আমাৰ বাৰ্ড চেঞ্চাছত খুব ভাল আমাৰ ৰিজাল্ট আহিছে আই থিংক ৰিজনটো হ'ল কি আমি বহুত চিষ্টেমেটিকেলি আৰু প্লেনিং কৰি এইবাৰ কৰা হ'ল তো এইবাৰ আমাৰ 1 লাখ বাৰ্ডছ ক্ৰছ কৰিলে 1,12,000 আমাৰ বাৰ্ডছ এইবাৰ চৰাই 124 স্পিচিজ প্ৰজাতিৰ আমি পালো নতুন আমাৰ যেনেকুৱা নতুন ৰেকৰ্ডছ হ'ল যেনেকুৱা বায়াৰ্ছ পোচাৰ্ড সেইখিনি আমাৰ যে আছে এইটো নতুন আমাৰ এৰিয়াত আমাৰ দেখা গ'ল স্পেচিয়েলি আমাৰ নাগাঁও বুঢ়া চাপৰি লাওখোৱা এই অঞ্চলত ইয়েছ অনাৰেবল CM ছাৰে এটা বাৰ্ডৰ বিষয়ে ক'লে যিটো আমাৰ জাপানিজ ফ্লাই কেচাৰ বা আমাৰ যিটো ব্লু এণ্ড হোৱাইট ফ্লাই কেচাৰ সেইটো একচুৱেলি ক'বলৈ গ'লে এনেকুৱা অঞ্চলতেই পায় মানে যেনেকুৱা পানবাৰীতো আমি সেইটো চাইটিং কৰিব পাৰোঁ বা এইটো ফৰেষ্ট বাৰ্ড তো এইটো এটা নতুন ৰেকৰ্ড আছে আৰু এনেকুৱা মই আশা কৰিছোঁ কি বহুত এনেকুৱা নতুন নতুন প্ৰজাতি যিটো আমি এতিয়ালৈকে ডকুমেণ্ট কৰা নাছিলোঁ এইটো ইয়াতে পাই যাম